বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মন্দিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ধৰ্মপুৰ সুখৰাজাৰ এম.ই. স্কুল আৰু সংলগ্ন এল.পি. স্কুলখনত বৰ্তমান সৃষ্টি হোৱা তীব্ৰ শিক্ষক সংকটে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত বিপন্ন কৰি তুলিছে। দুয়োখন বিদ্যালয় মিলি মুঠ 360জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কৰ্মৰত শিক্ষকৰ সংখ্যা মাত্ৰ 6 গৰাকী, যাৰ ফলত দৈনিক পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক মাইদুল ইছলাম দেৱানে জনোৱা মতে শিক্ষকৰ অভাৱৰ বাবে বিশেষকৈ গুৰুত্বপূৰ্ণ বিষয় গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি জনাইছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে জড়িত শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে লিখিতভাৱে অৱগত কৰা হৈছে যদিও এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অতিৰিক্ত শিক্ষক নিযুক্তি দিয়া হোৱা নাই। প্ৰধান শিক্ষকগৰাকীয়ে উল্লেখ কৰে যে শিক্ষা অনুষ্ঠানখন সুচাৰুৰূপে চলাবলৈ কমেও 12ৰ পৰা 13জন শিক্ষকৰ প্ৰয়োজন আছে। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰ তথা শিক্ষা বিভাগক অতি শীঘ্ৰে ইয়াত প্ৰয়োজনীয় শিক্ষক নিযুক্তি দি সমস্যাটো সমাধান কৰিবলৈ স্থানীয় ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষই শিক্ষা বিভাগক আহ্বান জনাইছে। নিউজ ডেস্ক AIN লাইভ। ইছলাম দেৱান, মই এইখন বিদ্যালয়ৰ ধৰ্মপুৰ সুখৰাজাৰ এম.ই. স্কুলৰ মই প্ৰধান শিক্ষক। মোৰ বিদ্যালয়ত আজিৰ তাৰিখত 360জন ছাত্ৰ-ছাত্ৰী আছে। তাৰ বিপৰীতে আমি মাত্ৰ 6 গৰাকীহে মাত্ৰ শিক্ষক আছোঁ। আমাৰ এম.ই. ছেকশ্যনত আছে 3 গৰাকী আৰু এল.পি. ছেকশ্যনত আছে 3 গৰাকী। ছাত্ৰ অনুপাতে আচলতে আমাৰ শিক্ষক বহুতেই কম আৰু আমাৰ বিদ্যালয়ত লেংগুৱেজ টিচাৰো নাই। আমাৰ মানে বিজ্ঞান গণিতৰ শিক্ষকো আমাৰ নাই। যথেষ্ট আমাৰ মানে যিটো মানে পাঠদান যথেষ্ট আমাৰ ক্ষতি হৈ আছে আৰু এই বৃহত্তৰ চৰাঞ্চলত মাত্ৰ এইখন এম.ই. স্কুলতেই গোটেই ছাত্ৰ-ছাত্ৰী আমাৰ ইয়াত আছে, কিন্তু শৈক্ষিক ক্ষেত্ৰত আমাৰ মানে টিচাৰ কম থকাৰ কাৰণে আমি যিখিনি আচলতে গুণগত মানদণ্ডৰ যিটো শিক্ষাদান আমি দিয়াত মানে আমি সফল হ'ব পৰা নাই। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়ে অভিযোগ আপোনালোকৰ তালৈ কৰি আহে না নাই? মাজে সময়ে ছাত্ৰসকলে ইমান ধৰ্ণাও দিয়ে। মই কৈছোঁ ধৰ্ণা দিয়াটো মোৰ কৰিবলৈ একো নাই। এই ধৰ্ণাৰ ওপৰত বা আমি আমাৰ কমিটিৰ ফালৰ পৰাও মই EDC, আমাৰ BO ছাৰ, আমাৰ DO ছাৰ, DC ছাৰকো মই লিখিত কেইবাবাৰো মই দিছোঁ। তেওঁলোকে কৈছে যেতিয়া আহিলে আমি নিশ্চয় দিয়াৰ চেষ্টা কৰিম। কিন্তু আচলতে আমাৰ বিদ্যালয়ত অতি কমেও 12ৰ পৰা 13জন শিক্ষক লাগে। বিশেষকৈ আমাৰ বিজ্ঞান আৰু গণিতৰ শিক্ষক লাগিব তাৰমানে নাই বহুতো মানে শৈক্ষিক ক্ষেত্ৰত আমাৰ এই অঞ্চলখন মানে বিজ্ঞান আৰু গণিতৰ শিক্ষক নথকাৰ কাৰণে বহুত পিছুৱাই গৈছে। আপোনাৰ বিভাগীয়ভাৱে উৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই? নাই, আমি জনাইছোঁ। প্ৰত্যেকবাৰে মই কাজিয়াই কৰোঁ বুলি ক'লোঁ। মই অফিচতে কাজিয়া কৰোঁ। অফিচত গম পালোঁ আপোনালোকে ক'ব যে ধৰ্মপুৰৰ প্ৰধান শিক্ষক আমাৰ লগত কাজিয়া কৰে। মই 5টা মানে বিচাৰোঁ, মোক এটা দিয়ে, কিন্তু মই বিজ্ঞান আৰু মানে গণিতৰ শিক্ষক কিন্তু আজিলৈ মই পোৱা নাই। এইবাৰ দিম বুলি কৈছিলে, কিন্তু দিব পৰা নাই। শেহতীয়াভাৱে এতিয়া কি ক'ব বিভাগীয়ভাৱে আপোনাৰ? না, চৰকাৰৰ প্ৰতি আমাৰ এটাই আহ্বান থাকিব, যিহেতু যদি শিক্ষা দীক্ষা যদি ভাল নহয়, এই চৰাঞ্চলৰ মানুহক আমি দোষাৰোপ কৰিলে নহ'ব। যদি আমি চৰাঞ্চলৰ মানুহখিনি শৈক্ষিক দিশত আমি আগবাঢ়ি লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু নিশ্চয় বিভিন্ন অপৰাধজনিত কাম কিন্তু হোৱাটো হ'বই। কাৰণ এই মানুহখিনি কিন্তু শৈক্ষিক দিশত বহুত মানে অনগ্ৰসৰ, পিছ পৰি আছে। যদি চৰকাৰে এই বিদ্যালয়ৰ ফালে অলপ যদি লক্ষ্য কৰে, নিশ্চয় ইয়াৰ পৰাও ভাল ভাল মানুহ ওলাব। কাৰণ এই মানুহখিনিৰ প্ৰতিভা আছে, কিন্তু যথেষ্ট প্ৰতিভা আছে, যাৰ কাৰণে মই কিন্তু বহুত এই ষ্টুডেণ্টখিনি লৈ মই বহুত মানে মই কষ্ট কৰোঁ, মই বহুত চেষ্টা কৰোঁ। সততে দেখা যায় উজনি অসম নাইবা তেনেকুৱা ঠাইবিলাকত বিদ্যালয়বিলাকত ছাত্ৰৰ বাবে শিক্ষক যথেষ্ট বেছিয়ে থাকে, শিক্ষকে বেছি থাকে। ঠিক আছে, আমাৰ বৰপেটা অঞ্চলত নাইবা বৰপেটাত এনেকুৱা ধৰণৰ খুব ভাল প্ৰশ্ন কৰিছে। আমাৰ বৰপেটা জিলাতে আমাৰ যিটো বজালী শিক্ষাখণ্ড আছে, বজালী শিক্ষাখণ্ডৰ প্ৰায় বিদ্যালয়তে 10 গৰা বা 12 গৰাকী ছাত্ৰ-ছাত্ৰী আছে। তাৰ বিপৰীতে 10জন 11জন শিক্ষক আছে। কিন্তু ইয়াত আচলতে চৰকাৰৰ দুখ নাই বুলি মই ক'ম, কাৰণ তাতে কিন্তু পৰ্যাপ্ত শিক্ষক লাগাতকৈ বহুত বেছি আছে। কিন্তু আমাৰ ইয়াতে কিন্তু দৰকাৰ বহুত, কিন্তু আমাৰ ইয়াত দিয়া নাই মানে চৰাঞ্চল আহিব নোখোজে। বিভাগীয়ভাৱে মাহিয়াৰ দৃষ্টিৰে চাই নেকি? এতিয়া বিভাগীয়ভাৱে কি বুলি ক'ম, মানে সেইটো আচলতে ক'বলৈ মই ক'ব নোৱাৰিম। আচলতে চৰকাৰে দিলে তেওঁলোকে আহিবলৈ বাধ্য, কাৰণ আমি চৰকাৰতো আমি আচলতে চাকৰ আমি চৰকাৰৰ। অন্য কোনো কাৰণ আছে যে বিভাগীয়ভাৱে এপইণ্টমেণ্ট দিয়াৰ পিছতে শিক্ষকসকলে ইয়াতে থাকিব নিবিচাৰে? আচলতে এপইণ্টমেণ্ট নিদিয়ে আচলতে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।